নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি লৈছোঁ এয়া শুকানকৈ পাইপত পানী দি কঠীয়া পাৰিবলৈ লৈছোঁ। এইকেইদিন বহুত গৰম, ৰ'দটো বহুত তাপ ওলাইছিলে, পানী শুকাই গ'ল। কঠীয়াখিনি আমি আগতীয়াকৈ পানীত ভিজাই দিছিলোঁ, সেইদিনাখন আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত। দেখিছেনে কোৰ মাৰি মাৰি আমি কেনেকৈ কঠীয়া পাৰিছোঁ। এনেকৈ আগত দুবাৰ লোকৰ পৰা গৰু আনি হাল বাই ল'লোঁ। হাল বাই লোৱাৰ পিছত এতিয়া আকৌ কোৰ এনেকৈ দুচা মাৰি দিছোঁ। কোৰে ঘাপ মাৰি এনেকৈ মাটিটো মিহি কৰি তাৰপৰা পাইপত দি পানী দি থৈ দিয়া আছে। এতিয়া আমি নিজে এনেকৈ এইখিনি কঠীয়াখিনি আনি থৈ দিছোঁ। কঠীয়াখিনি আপোনালোকক দেখুৱাইছোঁৱেই। এইখিনি তাৰ এনেকৈ দুই এডাল জাবৰ জোঁথৰ হাতে টানি আজুৰি পেলাই দিছোঁ। কোৰখনে ঘাপ মাৰি এনেকৈ মাটিটো কোমল কৰি লৈ পানী পুৱাতে উঠি মটৰ লগাই পানী অলপ বহাই আছোঁ। এনেকৈ সৰু মটৰ দি পেলাই আকৌ এয়া মৈখন টানি দিছোঁ। মটৰ পাইপডালে যি জেগাত পানী, যিফালে অকণমান খাল সেইফালে পানীটো জমা হৈ আকৌ আমি মাটিটো সমান কৰিবৰ কাৰণে মৈখনে টানি মাটিটো সমান কৰিছোঁ। আৰু পানীটো এফালৰ পৰা আনফাললৈ আমি এডজাষ্ট কৰি মিলাই দিছোঁ। চবফালে পানী নহয়, গতিকে আমি এনেকৈ যিখিনি জেগাত পানী থুপ খাইছে সেইখিনি জেগাৰ পৰা আমি মৈখনে পানীটো টানি আনি পেলাই এই পানী নথকা ফালে আমি এডজাষ্ট তাত মাটিটোৰ লগত পানীটো হেম খুৱাই দিছোঁ। আৰু এনেকৈ মিহিকৈ ছটিয়াই দিছোঁ। নিজৰ গৰু নাই যেতিয়া আমি প্ৰতি বছৰে এনেকৈ কষ্ট কৰোঁ। কঠীয়া প্ৰত্যেক বছৰে পেলাওঁ। ইয়াত দেখিছে নহয়, এইডাল কাঠ এডাল লৈ কাঠৰ টুকুৰা এটা দি লৈছোঁ। দি লৈ মৈখনত এই ৰছী দুডাল বান্ধি লৈছোঁ। বেল্ট এপাত বান্ধিছোঁ। বান্ধি এনেকৈ টানিছোঁ। টানি মই এতিয়া এনেকৈ 1.5 টিং কঠীয়া পাৰি দিলোঁ। টানি আৰু পাৰিবলৈ আছে। আৰু সেইখিনি মই লোকৰ পৰা গৰু যেনেকৈ হ'লেও নি এডজাষ্ট কৰি ক'ৰ পৰা গৰু এহাল বিচাৰি হ'লেও মই সেইখিনি গৰুৱে পাৰিব লাগিব। কাৰণ এইটো ঘৰৰ কাষৰ বাৰীৰ ভিতৰৰ মাটি, গতিকে মই এইখিনি কোৰ মাৰি পাৰিলেও আপত্তি নাই। আকৌ গৰু সোমাবলৈও মোৰ বেৰাখন ভাঙিব লাগিব। সেই গতিকে মই নিজে কষ্ট কৰিছোঁ। গৰুটো নিজৰ নায়েই, তথাপিতো